সিটেট মেথছ পেপাৰত 4টা এংগল দি আছে 20 সেকেন্ডত ক্যালকুলেটৰ নোহোৱাকে কেনেকে প্যাৰালেলোগ্ৰাম চিনাক্ত কৰিব বা সমান্তৰ চতুৰ্ভুজ কেনেকে চিনাক্ত কৰিব সিটেটত বাৰে বাৰে অহা ট্ৰিকটো জানি লওক এটো মোৰ হাতত আছে PYQ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ইয়াৰ পৰা কোৱেশ্চনটো উঠাই লৈছো আৰু ষ্টেপ ওয়াইজ আমি সলভ কৰিম সো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই জনাব বিচাৰিছো মোৰ দুটা WhatsApp গ্ৰুপ আছে টিচিং এক্সামৰ কাৰণে এটা গ্ৰুপত ফ্ৰী PDF নোটস দিয়া হয় আৰু এটা গ্ৰুপত মক টেষ্ট আৰু কোৱেশ্চন এনালাইসিস কৰা হয় ডেইলি বেসিছত অলৰেডি বহু ক্যান্ডিডেট জয়েন হৈছে যদি আপুনি জয়েন হ'ব বিচাৰিছে তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাওক কোড কেনেকৈ জয়েন হ'ব লাগে মই জনাই দিম সো কোৱেশ্চনটো হৈছে in a quadrilateral ABCD angles A B C and D are respectively 3x minus 10 degree x plus 30 degree 2x plus 30 degree and 2x minus 10 degree then this quadrilateral is a তাৰ মানে কোৱেশ্চনত কৈছে যে ABCD নামৰ এটা চতুৰ্ভুজ আছে সেই চতুৰ্ভুজৰ এংগল কেইটা দি আছে কোণৰ মাপ দি আছে A কোণ B কোণ C কোণ D কোণ A কোণৰ ভ্যালু দি আছে 3x minus 10 degree B কোণৰ ভ্যালু আছে x plus 30 degree C কোণ দি আছে 2x plus 30 degree and D কোণ দি আছে 2x minus 10 degree তেন্তে আপুনি উলিয়াব লাগে চতুৰ্ভুজটো কি হয় কাইট হয় নে ৰেক্টেঙ্গল হয় নে ট্ৰেপেজিয়াম নে প্যাৰালেলোগ্ৰাম এতিয়া আপুনি এটা সৰু ট্ৰিক জানিব লাগিব যে চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল কিমান হয় 360 ডিগ্ৰী যেটো চাৰিটা কোণ দি আছে চাৰিটা কোণ যোগ কৰি পেলাই ইকুৱেল কৰিম 360 দি তাৰ পৰা আমি কি উলাম x উলাম x উলালে কি হ'ব x ৰ জায়গাত আমি ভ্যালু কেটা বহাই দিম আৰু তাৰ পৰা এংগুলৰ প্ৰপাৰ ভ্যালু উলাই আহিব তো এতিয়া আমি কি কৰিম এংগুলৰ ভ্যালু কেটা বহাই দিম মানে কোণৰ ভ্যালু কেটা বহাই দিম A কোণৰ ভ্যালু কিমান আছিলে 3x minus 10 degree B কোণৰ ভ্যালু আছিলে x plus 30 degree C কোণৰ ভ্যালু আছিলে 2x plus 30 degree and D কোণৰ আছিলে 2x minus 10 degree এটা কি কৰিম is equal কি কৰিম 360 degree কৰিম ৰাইট এটা আমি প্লাস মাইনাস কৰিম 3x plus x 4x plus 2x মানে 6x plus 2x কিমান হ'ব 8x আৰু -10 মানে -20 degree আৰু 30 degree plus 30 degree মানে 60 degree গতিকে 60 ৰ পৰা 20 আমি মাইনাস কৰি দিম কিমান হ'ব 40 degree is equal 360 degree is equal 360 degree যেহেতু 40 এফালে প্লাস হৈ আছে এফালে গলে কি হ'ব 40 মাইনাস হ'ব সো 360 degree minus 40 degree is equal কিমান হ'ব 320 degree গতিকে 8x is equal 320 degree এতে x ৰ ভ্যালু উলাই দিম যেহেতু x 8 ৰ লগত ইনটু হৈ আছে গতিকে হিফালে গলে কি হ'ব 8 টু কি হৈ যাব ডিভাইড হৈ যাব গতিকে 320 degree by 8 তাৰ মানে কাটিলে কিমান হ'ব 40 degree গতিকে x ৰ ভ্যালু কিমান হৈছে 40 degree এতিয়া যেহেতু x ৰ ভ্যালু উলাই গৈছে গতিকে এংগল বিলাকত x ৰ ভ্যালু পুট কৰি পেলাই আমি এংগল বিলাক উলাব পাৰিম হয় এতিয়া এ এংগলৰ ভ্যালু কিমান হ'ব এ এংগলৰ ভ্যালু কি আছিল 3x minus 10 degree এতিয়া x ৰ জায়গাত আমি কি পুট কৰি দিম 40 degree আৰু -10 degree ও 3 into 40 degree মানে 120 degree minus 10 degree কিমান হ'ব 110 degree এতিয়া সেম b কোণটো উলিয়াই দিম b কোণটো কি আছিল ভ্যালু x plus 30 degree x ৰ ভ্যালু কিমান ওলাইছে 40 degree 40 plus 30 degree কিমান হ'ব 70 degree তো এতিয়া c কোণৰ ভ্যালুটো উলাই দিম যে c কোণটো কি আছিল 2x plus 30 degree এতিয়া 2x x ৰ জায়গাত আমি 40 degree পুট কৰি দিম গতিকে 2 into 40 degree মানে 80 degree plus 30 degree কিমান হ'ব 110 degree এতিয়া আমি d কোণটো উলাম d কোণটো কি আছিল 2x minus 10 degree আৰু 2 into x ৰ ভ্যালু 40 degree minus 10 কিমান হৈ যাব 80 minus 10 তাৰ মানে কিমান ওলাই যাব 70 degree গতিকে দেখা গল যে এংগল A is equal angle C তাৰ মানে 110 degree ভ্যালু আৰু এংগল B is equal angle D equal 70 degree যেহেতু এংগল A is equal angle C ওলাইছে আৰু এংগল B is equal angle D ওলাইছে মানে কোয়াড্ৰিলেটাৰেল বা চতুৰ্ভুজটো কি হ'ব প্যাৰালেলোগ্ৰাম মানে সমান্তৰ চতুৰ্ভুজ হ'ব কাৰণ বিপৰীত কোণবিলাক কি সমান হৈ আছে কাইট নহয় কাৰণ ইয়াত এজুৰ বিপৰীত কোণ সমান ৰেক্টেঙ্গল নহয় কাৰণ এংগলৰ মান 90 ডিগ্ৰী নহয় কোয়াড্ৰিলেটাৰেল বা চতুৰ্ভুজৰ এনেকা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকে ইজিলি এংগল কেটা উলাই পেলাই আপুনি সাব কোনটো ক্যাৰেক্টাৰিষ্টিক্স কোনটো চতুৰ্ভুজৰ লগত মিল আছে আৰু তাৰ পৰা আমি কি কৰিব পাৰো অপচন এলিমিনেট কৰি অপচনটো ধুনিয়াকৈ উলাব পাৰো গতিকে অপচনটো কোনটো শুদ্ধ হ'ব গতিকে কোনটো অপচন শুদ্ধ হ'ব 4 নম্বৰ অপচনটো শুদ্ধ হ'ব শুদ্ধ আনসাৰটো হৈছে প্যাৰালেলোগ্ৰাম মানে সমান্তৰ চতুৰ্ভুজ হ'ব
সো আশা কৰিলো ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো ভাল লাগিলে ফলো লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'ত জইন হ'ব বিচাৰিছে তেওঁলোকে লাইক ফলো শেয়াৰ কৰিব লগতে ভাল এটা কমেন্ট কৰি কমেন্টটো স্ক্ৰীনশ্বট মাৰি মোৰ ইনবক্সত দি থব মই ফ্ৰী হৈ জইন কৰাই দিম আদাৰৱাইজ মই জইন কৰিব নোৱাৰো আৰু আপোনালোকে কমেন্টছ কৰি স্ক্ৰীনশ্বটটো দিব কাৰণ মোৰ তেতিয়া সুবিধা হ'ব নহলে ইমানবোৰ কমেন্টছৰ ৰিপ্লাই কৰা সম্ভৱ নহয় থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দা ভিডিঅ'